বন্ধুসকল মোৰ তাত বহুতকেইটা মেছেজ আছে আৰু তাৰে কেইটামান মেছেজ মই আপোনালোকৰ ওচৰত পঢ়ি দিব বিচাৰিছোঁ। প্ৰথম মেছেজটো পঠিয়াইছে দেৱাশিষ গোস্বামী। তেওঁ লিখিছে, ভাইটি তোমাৰ ভিডিঅ'বিলাক চাই থাকোঁ, প্ৰত্যেকটো ভিডিঅ'য়ে মোৰ বহুত প্ৰিয়। যিদিনাখন প্ৰথম তোমাৰ ভিডিঅ'টো চাইছিলোঁ সেই ভিডিঅ'টো মোৰ ষ্টাফ এজনে মোলৈ প্ৰেৰণ কৰিছিল আৰু ভিডিঅ'টো চাই মোৰ সঁচাকৈ বহুত ভাল লাগিছিল। আচলতে মই যিখন ঠাইত বাস কৰোঁ সেই ঠাইখনত তোমালোকে আপলোড কৰা এই ভিডিঅ'ৰ মানে একো অনুষ্ঠানে আমাৰ ইয়াত চাবলৈ নাপাওঁ আৰু তোমালোকৰ ভিডিঅ'বিলাক চাই মোৰ এনেকুৱা লাগে যেন সকলোবোৰ কাম এৰি গাঁৱলৈ গুচি যাম, কাৰণ আমাৰ ইয়াতকৈ তোমালোকৰ তাত মানে গাঁৱত চাগে বহুত বেছিয়ে ভাল লাগে। গাঁৱৰ অনুভৱ কি, গাঁৱত থকাৰ সুকীয়া আমেজ কি, আমি সেইবোৰ একোৱেই গম নাপাওঁ যিহেতু চহৰত বাস কৰোঁ। আৰু তোমালোকৰ ভিডিঅ'বিলাক চাই মোৰ এনেকুৱা লাগে যেন তোমালোকৰ জীৱন সঁচাকৈ ধন্য। নেক্সট টাইম তোমালোকৰ ভিডিঅ'ত নহয়, তোমালোকৰ লগত থাকি মই এই অনুষ্ঠানটো চাব পাম বুলি তোমালোকক মানে কৈছোঁ। মানে আপোনাক বহুত বহুত ধন্যবাদ জনাইছোঁ। বহুত দীঘল আৰু আছে মেছেজটো, ইমানখিনি পঢ়াৰ কাৰণে মোৰ মানে টাইমো বহুত হৈ যায়। গতিকে দেৱাশিষ গোস্বামী, আপোনাক মোৰ ফালৰ পৰা বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু গাঁৱৰ লগতে চহৰত থকাও এটা সুকীয়া আমেজ থাকে, কিন্তু তাতকৈ বেছি আমেজ আমাৰ গাঁওখন। গতিকে আমি যিহেতু গাঁৱত থাকোঁ, আমাৰ কাৰণে গাঁও বেষ্ট। বাৰু যি নহওক, আপুনি আমাৰ ভিডিঅ'বিলাক চাই ভাল লগা বুলি কৈছে, আমাৰ অনুষ্ঠানবিলাকৰ এনেকুৱা ধৰণৰ অনুষ্ঠানবিলাক ভাল লগা বুলি কৈছে, মোৰ মনটো বহুত ভাল লাগিছে। কেতিয়াবা সময় উলিয়াই আহিব, নিশ্চয় আপোনাক এই অনুষ্ঠানবিলাক আপোনাৰ মানে সন্মুখত দেখুওৱাৰ কাৰণে চেষ্টা কৰিম। মলয়া ভৰালীয়ে লিখিছে, তোমালোকৰ ভিডিঅ'বিলাক চাই থাকোঁ, ভাল লাগে আৰু ময়ো ভিডিঅ' বনাওঁ, যদি বেয়া নোপোৱা মোকো অলপমান ছাপোৰ্ট কৰিবা। নিশ্চয় থেংক ইউ প্ৰথমতে আমাৰ ভিডিঅ'বিলাক চাই থকাৰ কাৰণে। আৰু যিসকলে মোৰ এই ভিডিঅ'টো চাই আছে, প্লিজ মলয়া ভৰালীকো যাতে অকণমান ছাপোৰ্ট কৰে। আৰু একেই মেছেজ লিখিছে জোনালী দাসে। জোনালী দাসেও লিখিছে সেই একেটা কথাই, যে আমাৰ ভিডিঅ'বিলাকো চাবা, তোমালোকৰ ভিডিঅ'বিলাক চাই থাকোঁ, লগতে মোৰ পেজটো অকণমান ছাপোৰ্ট কৰি দিবা। গতিকে জোনালী দাস আৰু মলয়া ভৰালী সকলোকে যাতে, সকলোৱে আমি যিহেতু আমি একেই মানুহ, গতিকে আমি ইজনে সিজনক সহায় কৰিবই লাগিব। আৰু মোৰ এই ভিডিঅ'টো যিসকলে চাই আছে, মলয়া ভৰালী লগতে জোনালী দাস, এই দুয়োজনকে যাতে একাউণ্টলৈ গৈ তেওঁলোকৰ ভিডিঅ'বিলাকো চায়। আৰু এটা মেছেজ লিখিছে জুৰি মহন্ত। জুৰি মহন্তই লিখিছে, ভাইটি তোমাৰ ভিডিঅ'বিলাক চাই বহুত ভাল লাগে, লগতে তুমি আপলোড কৰা ভিডিঅ'বিলাকত যিবিলাক গান ব্যৱহাৰ কৰা, গানবিলাকে মোৰ মন চুই যায়। প্ৰথমতে বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি ইমান ধুনীয়া এটা মেছেজ মোলৈ পঠোৱাৰ কাৰণে। আৰু তেওঁ লিখিছে, মোৰ ভাইটি নাই, গতিকে তুমি মোক বা বুলি মাতিলে মোৰ বহুত ভাল লাগে, নিজৰ ভাইটিয়ে মাতা যেন লাগে। সঁচাকৈ মোৰো ভাল লাগে আৰু নিশ্চয় আপোনাৰ ভাইটি বুলিয়ে ভাবিব পাৰে। যদি আপোনাৰ ফালৰ পৰা মই মোৰ বাৰ মৰমখিনি পাওঁ, মই সঁচাকৈ নিজকে ধন্য মানিম। গতিকে আপোনাক মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আগলৈ এনেধৰণৰ মেছেজ বা কমেণ্ট আশা কৰোঁ। গতিকে এইখিনিয়ে আছিল আজিৰ ভিডিঅ'টো। আপোনালোকে আপোনালোকৰ মনৰ অনুভৱবিলাক মোলৈ পঠিয়াই থাকিব পাৰে আৰু নেক্সট ভিডিঅ'ত মই আপোনালোকৰ মনৰ অনুভৱবিলাক আকৌ এনেদৰে আপোনালোকৰ মাজলৈ মই লৈ যোৱাৰ কাৰণে চেষ্টা কৰিম। আৰু এটা নেক্সট ভিডিঅ'ত আপোনালোক সকলোকে লগ পোৱাৰ আশাৰে আজিৰ কাৰণে বাই বাই।